দৰ্শকসকল আজিৰ পৰা ৱেবছাইটত উপলব্ধ হৈছে SLRC গ্ৰেড 3 বিভিন্ন ডিপাৰ্টমেণ্টসমূহ প্ৰাৰ্থীসকলে কোন কোন ডিপাৰ্টমেণ্টত তেওঁলোকে চাকৰি লাভ কৰিছে চাব পাৰিব। গতিকে ইয়াত দেখিছে টু ভিউ দ্য এলোকেটেড ডিপাৰ্টমেণ্ট প্লিজ ক্লিক অন এনি লিংক বিলো। যিকোনো এটা লিংকত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাত আপোনালোকে দেখিছে ক্লাছ 3 ইয়াত এপ্লিকেশ্যন নাম্বাৰ, ডেট অফ বাৰ্থ আৰু এটা কেপচা কোড ইয়াত ইনপুট কৰাৰ পিছত কৰিলে আপোনালোকে কোন ডিপাৰ্টমেণ্টত চাকৰি লাভ কৰিছে গম পাই যাব। ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন, গভৰ্ণমেণ্ট অফ আছাম, ৰেণ্ডমাইজ পোষ্টিং ৰিজাল্ট ফৰ ক্লাছ 3 ৰিক্ৰুইটমেণ্ট 2025। ইয়াতে আপোনালোকে কোন কোন ডিপাৰ্টমেণ্টত আপোনালোকৰ নাম আহিছে গম পাব পাৰিব আৰু সকলোৱে কমেণ্ট কৰি জনাব আপোনালোকৰ যিসকলে চাই আছে এই ভিডিঅ'টো আপোনালোকে কি কি ডিপাৰ্টমেণ্টত চাকৰি লাভ কৰিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে এনেধৰণে আপোনালোকৰ ডিপাৰ্টমেণ্টসমূহ শ্ব' কৰিছে। কিছুমানৰ স্কুল এডুকেশ্যন আহিছে, কিছুমানৰ ডিজাষ্টাৰ এণ্ড মেনেজমেণ্ট আহিছে। এনেকুৱা ধৰণে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত তেওঁলোকৰ নাম আহি গৈছে গ্ৰেড 3ত আৰু গ্ৰেড 4ৰো আপোনালোকে অচিৰেই ৰেণ্ডমাইজেশ্যন প্ৰচেছ হৈ যোৱাৰ পিছত এল'কেটেড ডিপাৰ্টমেণ্টসমূহ ৱেবছাইটত শ্ব' কৰিব আৰু আপোনালোকে তাত গৈ নিজৰ আপোনালোকে যিকেইটা ডিপাৰ্টমেণ্টত চাকৰি পাবলৈ সক্ষম হ'ব সেইকেইটা আপোনালোকে চাই ল'ব পাৰিব। আৰু এই লিংককেইটা আমি ডেছক্ৰিপশ্যনতো লগাই দিম, আপোনালোকে ডাইৰেক্ট ডেছক্ৰিপশ্যনত গৈও চাই ল'ব পাৰিব। যিসকলে এতিয়ালৈকে আপোনালোকে নিজৰ ৰিজাল্টসমূহ গ্ৰেড 3 এল'কেটেড ডিপাৰ্টমেণ্টসমূহ আপোনালোকে চোৱা নাই, আপোনালোকে চাব পাৰিব। এইখিনি আছিলে ইনফৰমেশ্যন। গতিকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।